গুৰুত্বপূৰ্ণ খবৰ কিয়নো ২৬ চনত অৰ্থাৎ আগন্তুক যি বিধানসভা নিৰ্বাচন আছে বিধানসভা নিৰ্বাচনত এবাৰ চৰকাৰ গঠনৰ ক্ষেত্ৰত বিজেপিৰ বাবে আহিছে যথেষ্ট প্ৰত্যাহ্বান যথেষ্ট বাধা আৰু এই কথা এগৰাকী জ্যোতিষীয়ে ক'লে আৰু জ্যোতিষীগৰাকীয়ে কেনেকৈ বাধা আহিব চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত বিজেপিয়ে এই ক্ষেত্ৰত তেখেতে কি ক'লে আমি প্ৰথমতে ফুল প্লেটছ মাধ্যমেৰে আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ আৰু তাৰ পাছতে তেখেতে বিজেপিক লৈ কি মন্তব্য দিলে এই সম্পৰ্কে জনাবলৈ চেষ্টা কৰিম ২৬ চনত ৰাজ্যত বিজেপি চৰকাৰ গঠনত অনিশ্চয়তা ২০২৬ চনত বিজেপি চৰকাৰ গঠনত অনিশ্চয়তা খামখেয়ালিৰ বাবে চৰকাৰ গঠনত আহিব জটিলতা বৰ্তমানেও শান্তিত চৰকাৰ চলাব নোৱাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ভৱিষ্যতবাণী কৰিলে জ্যোতিষী ঈশ্বৰ শৰ্মাই এগৰাকী জনপ্ৰিয় খুব পৰিচিত জ্যোতিষী ঈশ্বৰ শৰ্মা নলবাৰীৰ গন্ধিয়াৰ জ্যোতিষী ভৱিষ্যতবাণীক লৈ চৰ্চা প্ৰাক্তন ৰাজ্যপাল প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰাক্তন মন্ত্ৰীকে ধৰি বহু লোকৰ ভৱিষ্যতবাণী কৰি আহিছিল এইগৰাকী ঈশ্বৰ শৰ্মাই মন্ত্ৰী হোৱাৰ পূৰ্বে বহু মন্ত্ৰীক মন্ত্ৰিত্ব হোৱাৰ যুগৰ কথা বা মন্ত্ৰী হোৱাৰ যুগ আছে বুলি এইগৰাকী ঈশ্বৰ শৰ্মাই জনাইছে ২০২৬ চনত ৰাজ্যত বিজেপি চৰকাৰ গঠনত এতিয়া অনিশ্চয়তা আহিব বুলি এগৰাকী বিশেষ জ্যোতিষীয়ে মন্তব্য কৰিছে খামখেয়ালিৰ বাবে চৰকাৰ গঠনৰ ক্ষেত্ৰত যথেষ্ট বাধা আহিব ২০২৬ চনত লগতে বৰ্তমানেও শান্তিত চৰকাৰ চলাব নোৱাৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰিছে এগৰাকী জ্যোতিষী আৰু যিগৰাকী জ্যোতিষী আচলতে বহু মন্ত্ৰীৰ পৰা আৰম্ভ কৰি প্ৰাক্তন ৰাজ্যপাল বা বহু প্ৰাক্তন মুখ্যমন্ত্ৰীকে ধৰি বহু ব্যক্তি এইগৰাকী জ্যোতিষীৰ ওচৰলৈ যায় বা এইগৰাকী জ্যোতিষীৰ যি পৰামৰ্শ বা জ্যোতিষীৰ যি ভৱিষ্যতবাণী তেওঁলোকৰ জীৱনত ফলিয়াইছে আৰু এইগৰাকী জ্যোতিষীয়ে এবাৰ পুনৰ তেওঁ কৈছে যে ২০২৬ চনত চৰকাৰ গঠনৰ ক্ষেত্ৰত বিজেপিৰ বাবে যথেষ্ট বাধা আছে যথেষ্ট জটিলতা আছে আৰু বৰ্তমানেও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ চলাবৰ কাৰণে তেখেতৰ নেতৃত্বত যি চৰকাৰ চলি আছে সেই চৰকাৰ চলোৱাৰ ক্ষেত্ৰতো যথেষ্ট কষ্টকৰ হ'ব বুলি এবাৰ এগৰাকী বিশেষ জ্যোতিষীয়ে মন্তব্য কৰিছে আৰু এই মন্তব্যৰ পিছতে এতিয়া চৰ্চা চলিছে জ্যোতিষীগৰাকীৰ ভৱিষ্যতবাণী আমি পোনে এবাৰ জ্যোতিষীগৰাকীৰ মন্তব্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ ২০০৭ৰ পৰা মানে খুব কম পৰিমাণে কৰি আছিলোঁ ২০১১ৰ পিছত মই মানে জ্যোতিষৰ ওতঃপ্ৰোতভাৱে লাগিলোঁ দেউতা আৰু দাদাৰ মানে নিৰ্দেশতে মই কামবিলাক চলাই থাকিলোঁ মানে সহযোগী হিচাপে তাৰপিছত লাহে লাহে আগবাঢ়িলোঁ এতিয়া মোটামুটি ঠিকেই আছে বাৰু বাকী আৰু মই এতিয়া বাহিৰত ধৰক গুৱাহাটী নলবাৰী বৰমা এইবিলাক জেগাত মোৰ চেম্বাৰো আছে তাত সময়ে যাই মই উপস্থিত হওঁ তাত মানুহবিলাক আহে অতি শিকায় সেইখিনিয়ে আৰু চৰ্চাটো আমাৰ পৰিয়ালত আজিৰ পৰা মোটামুটি ১০০ বছৰ আগৰ পৰাই জ্যোতিষ চৰ্চা চলি আছে কাৰণ মানে গন্ধিয়াখন হৈছে জ্যোতিষৰ কেন্দ্ৰবিন্দু আৰু আমাৰ যিখিনি ভাগি আছিলে সেইখিনিৰ পৰাই আদ্যনাথ ভট্টাচাৰ্যদেৱৰ পৰাই আৰম্ভ কৰি তেখেতটো ৰাষ্ট্ৰীয় সন্মান পোৱা ব্যক্তি আছিলে তেতিয়াৰ পৰাই আমাৰ আজোককাহঁতেও জ্যোতিষে কৰিছে জ্যোতিষ চৰ্চাই কৰি আছে তাৰপিছত ক্ৰমশ বংশগতভাৱে আমাৰ দেউতাহঁতৰ পৰা আমি বাই জেনেৰেশ্যন আমি জ্যোতিষী হিচাপে এটা প্ৰতিষ্ঠিত পৰিয়াল গতিকে সেই সিমান খেলে আৰু তেনেকৈ বহুত আছে তথাপিতো মানুহৰ নাম কোৱাটো আচলতে অনুচিত কাৰণ বহুতে কিবা কিবি ভাবি পেলাই এইবিলাক হ'ল প্ৰাইভেট কথা কিছুমান থাকে গতিকে প্ৰাইভেট কথাবিলাক ৰাজহুৱা কৰাটো মানে ভাল কথা নহয় আচলতে গতিকে নাম নকওঁ আৰু এনেকৈ ধৰক যদি নাহিলে হয় ফলপ্ৰদ নহ'লে হয় তেতিয়াহ'লে আমাৰ জ্যোতিষটো বন্ধই হৈ গ'ল কিন্তু কৰ্মশ মানুহটো ডেইলি বাঢ়িয়ে আছে কমা নাই নিশ্চয় ফলপ্ৰদ হৈছে সিহঁত মানুহখিনি যিখিনি আহিছে সেইকাৰণে নিশ্চয় আহি আছে কিন্তু গোটেই অসমৰ মানুহে আহে আৰু ধুবুৰী দিয়া সকলৰ পৰাই মানুহ আহে তথাপিও বিশেষভাৱে আমাৰ বঙাইগাঁও ধুবুৰী মচলপুৰ নগাঁও মৰাণ এইবিলাকৰ পৰাও মানুহ আহে অসমৰ বাহিৰৰ মানুহ আহে ইয়াতে উৰিষ্যাৰ পৰাও বহুত মানুহ আহে ভূটানৰ মানুহ আহে নেপালৰ মানুহ আহে ভাৰতবৰ্ষৰ বাহিৰৰ আন ৰাষ্ট্ৰৰ মানুহ দুই এজন আহে
ইয়াতে আমাৰ এতিয়া বৈজ্ঞানিক এছ ডি হেমিও আহিছিলে মানে ৰিচাৰ্চৰ কাৰণে জ্যোতিষ ৰিচাৰ্চৰ কাৰণে ৰবীন ভট্টাচাৰ্যৰ ঘৰত আহিছিলে আমাৰ ইয়াতে আছিলে এনেকৈ 3-4 দিন ইয়াতে আছিলে